সম্পদ গঢ়াৰ 10টা অভ্যাসৰ ওপৰত আলোচনা কৰোঁ আহক। কি এই 10টা অভ্যাস? প্ৰথমতে আৰ্থিক লক্ষ্য নিৰ্ধাৰণ কৰা। তিনি ধৰণৰ আৰ্থিক লক্ষ্য থাকিব পাৰে, শ্বৰ্ট টাৰ্ম, মিডিয়াম টাৰ্ম আৰু লং টাৰ্ম, আৰু সেইমতে আপোনাৰ লক্ষ্য নিৰ্ধাৰণ কৰাটো দৰকাৰী। বাজেট প্ৰস্তুত কৰা। প্ৰত্যেকটো আয় আৰু ব্যয়ৰ হিচাপ ৰখাটো অত্যন্ত প্ৰয়োজন, কাৰণ বাজেটে আপোনাক অতিৰিক্ত খৰচ কৰাৰ পৰা বিৰত ৰাখে আৰু আপোনাক সঞ্চয় কৰাত সহায় কৰে। তৃতীয় অভ্যাসটো হৈছে জৰুৰীকালীন পুঁজি তৈয়াৰ কৰা, মানে ইমাৰ্জেঞ্চি ফাণ্ড এটা থকাটো অত্যন্ত প্ৰয়োজন। 4 নম্বৰ অভ্যাসটো হৈছে সময়মতে ঋণ পৰিশোধ কৰাটো। সময়মতে ঋণ পৰিশোধ কৰাটো অত্যন্ত বাধ্যতামূলক, নহ'লে আইনগত হাৰাশাস্তিৰ লগতে সামাজিক মান সন্মান লাভ হোৱাৰ আশা থাকে। নিয়মীয়া সঞ্চয় বা ৰেগুলাৰ ছেভিং 5 নম্বৰ অভ্যাস। কিয় দৰকাৰী? অধিক পৰিপূৰ্ণ জীৱন যাপন কৰিবলৈ সক্ষম আৰু আপোনাৰ মানসিক কম চাপ হয় ইত্যাদি। বিবেকৰ দ্বাৰা বিনিয়োগ, মানে জানি শুনি বা কোনো এটা বস্তুৰ জ্ঞান থকাৰ পিছতহে তাক বিনিয়োগ কৰাটো উচিত। অৱসৰৰ পৰিকল্পনা। আপুনি অধিক পৰ্যাপ্ত পৰিমাণৰ সঞ্চয় কৰক, যাতে আগতীয়াকৈ অৱসৰ ল'ব পাৰে। ক্ৰেডিট স্ক'ৰ নিৰীক্ষণ, মানে চিভিল স্ক'ৰ। চিভিল স্ক'ৰটো সদায় চেক কৰিব লাগে। যদি ভাল চিভিল স্ক'ৰ হয়, তেতিয়া আপোনাৰ ৰেট অফ ইণ্টাৰেষ্ট সদায় কম হ'ব আৰু বিভিন্ন ধৰণৰ আৰ্থিক সুবিধা লাভ কৰিবলৈ সক্ষম। 9 নম্বৰটো হৈছে অবিৰত জ্ঞান আহৰণ, মানে বিত্তীয় বজাৰ বা বিত্তীয় বিষয় সম্পৰ্কে আপুনি জ্ঞাত হ'ব লাগিব। 10 নম্বৰটো হৈছে টকাৰ মনোবিজ্ঞান জানিবলৈ চেষ্টা কৰা, মানে চাইক'লজি অফ মানি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পাইছে তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লাইক আৰু কমেণ্ট দিবলৈ নাপাহৰিব। আপোনালোকৰ কমেণ্টে আমাক আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।